নমস্কাৰ, মই সুজিত শইকীয়া। সদায় ভিডিঅ'ত লোৱাৰ দৰে আজি আকৌ এটা ভিডিঅ' দেখাম। আজি আমি দেখাম একদম ব্ৰাইডেল ছেটৰ ওপৰত। আজি দেখাম বিয়া চিয়া খাব পৰা পাৰ্টি ৱেৰ ব্ৰাইডেল ছেট, হেভি ছেটৰ ওপৰত দেখাম। প্ৰথমতে মই এইটো ছেটৰ ওপৰত দেখাম। এইটো ছেট। এইটো চাব, এইবিলাক পূৰা হেভি ছেট হয়। এনেকৈ কাম কৰি থাকিব, চাই ল'ব। মই গোটেই গাটো দেখাই আছোঁ। এইটো হ'ব আচলৰ ডিজাইনটো, পূৰা এইটো হেভি থাকিব। এনেকৈ চিলভাৰ গুণাৰে কাম কৰা থাকিব। আৰু পিছফালটো মই দেখাইছোঁ, পিছফালটো একেবাৰে চফ্ট হয়। কিছুমান কাপোৰৰ পিছফালটোত কি হয়, এইটো গাত খুব বিন্ধাৰ দৰেকৈ থাকে, কিন্তু এইটো তেনেকুৱা একো নহয়, খুব সুন্দৰভাৱে দিয়া আছে। এইটো হ'ব ফ্ৰণ্ট ছাইড হেভি ছেট, চাই ল'ব। এইটো আচলৰ ডিজাইনটো, এনেকৈ থাকিব। আৰু গোটেই গাটোত এইটো হ'ব, চাই ল'ব। আৰু ইয়াৰ ছাইড পটিকেইটাও আছে, ছাইড পটিকেইটা এনেকৈ সুন্দৰকৈ ছাইড পটি দিয়া আছে। এইকেইটা হ'ব ইয়াৰ ছাইড পটি। আৰু গোটেই গাটোত থাকিল এইবিলাক। আৰু মই এতিয়া ইয়াৰ মেখেলাখনো দেখাই আছোঁ। নেক্সট এইখন হৈছে মেখেলাখন। আমি চাদৰখন দেখালৈ মেখেলাখনৰ এইবাৰ দেখাম। মেখেলাখন যথেষ্ট হেভি আছে, চাই ল'ব। এইখন হ'ব মেখেলাখন, চাই ল'ব। এইখন মেখেলাখন হয়। মেখেলাখনো যথেষ্ট পৰিমাণে হেভি কৰি দিছে। আৰু মই ব্লাউজৰ পিচটো দেখাই আছোঁ। এইটো হ'ব ব্লাউজৰ হাতত যাব। ব্লাউজৰ হাতত এইটো এটা ডিজাইন, সুন্দৰ ডিজাইনে কৰি দিছে। আৰু গোটেই গাটোত এনেকৈ উকা থাকিব। ব্লাউজটো ইয়ালৈকে থাকিব, ইয়ালৈকে ব্লাউজটো হ'ব ইয়াৰ পৰা। মই এতিয়া এইটো চাই দেখালৈ বা মই নেক্সট ইয়াৰে অন্য এটা কালাৰ মই দেখাই আছোঁ। এইটো এটা কালাৰ হ'ব, ইয়াৰে কালাৰ এইটো এটা হ'ব, চাই ল'ব। আগৰটো আছিল ৰেডত, এইটো হ'ব এইটো কফি কালাৰত আছে, চাই ল'ব। মই এতিয়া নেক্সট অন্য এটা আকৌ বেলেগ এটা দেখাই আছোঁ। নেক্সট মই এইটো এটা দেখাই আছোঁ। এইটো এটা সুন্দৰ কালাৰ হয়। এইটো এটা চাব, ডিজাইনটো চাব। এইটো থাকিব পিংকত আছে। এইটো পিংক কালাৰত থাকিব, এনেকৈ থাকিব। ইয়াৰ ছাইড পটিকেইটাও এইটো হ'ব। এইবিলাক চেমি পাতত মই দেখাই আছোঁ বৰ্তমান। এইটো এনেকুৱা হ'ব, চিলভাৰ গুণাৰে কাম কৰা আছে। পিংকত বনোৱা হৈছে, কাপোৰটো পিংক হয়। আৰু ইয়াত পিংকেৰে ইয়াত মিনা কৰা আছে। এইবিলাক বিয়াৰ কাৰণে বহুতে ভাল হ'ব, বিয়া পাৰ্টিৰ কাৰণে খুবেই এটা ভাল হ'ব। আৰু প্ৰাইচটো মই এতিয়া ইয়াৰ কৈ গৈ আছোঁ। মই নেক্সট এইটো এটা ডিজাইন দেখাম। এইটো এটা বেলেগ ডিজাইন হয়। এইটো একেবাৰে হাই লাভ মেইন ছেটৰ দৰে হ'ব। এইবিলাক প্ৰাইচ আহিব এনেই 2500 টকা আছে, কিন্তু আমি অফাৰত লৈ আহিছোঁ। যিহেতু অফাৰ প্ৰাইচ আপোনালোকে এইটোত পাব মাত্ৰ 1250 টকা, মাত্ৰ 1250 টকা হ'ব অফাৰ প্ৰাইচ। এনেই ইয়াৰ 2500 টকা দাম হয়, আমি 50% অফাৰত ৰাখিছোঁ। এইটো এটা ডিজাইন চাব, এইটো মেইন ছেটৰ দৰে হয়। এইটো চাব, প্ৰাইচ ছেম হ'ব। এইটো এটা এনেই এইবিলাক 2500 টকা হয়, কিন্তু আমি অফাৰত 50% অফাৰ ৰাখিছোঁ। আপোনাৰ 1250 টকাত পাই যাব, চাই ল'ব। মই বোথ চাইডটো গোটেইটো দেখাই আছোঁ ইয়াৰে, চাই ল'ব এনেকৈ। আৰু ইয়াত ছাইড পটিও আছে। এইকেইটা ছাইড পটি হ'ব, গোটেই গাত এনেকৈ থাকিব। মই ওচৰৰ পৰা দেখাইছোঁ, ক্ল'জ দেখাইছোঁ, চাই ল'ব ভালদৰে। এতিয়া মই এইটো ছেটৰ মই মেখেলাখনো দেখাই আছোঁ। মেখেলাখন চাই ল'ব। এইখন হ'ব মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে। এইখন মেখেলাখন হয়। ব্লাউজ পিছত এটা মই ব্লাউজ পিচটো দেখাই আছোঁ। এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিছত এইটো পটিটো যাব, বাকী গোটেই উকা হ'ব। আৰু মেখেলাখন মই দেখালোঁৱে, মেখেলাখনো যথেষ্ট ওপৰলৈকে ইয়াৰ কাম কৰা আছে। এইটো
এতিয়া মই ইয়াৰে অন্য এটা বেলেগ দেখাই আছোঁ আকৌ। নেক্সট মই এবাৰ এইটো এটা দেখাম। এইটো অকণমান ৰাণী পিংক টাইপৰ। এইটো এটা ডিজাইন বেলেগ হয়, চাব। এইটো ডিজাইনো বেলেগ হয়। যিহেতু আজি মই ব্ৰাইডেল ছেট হেভি ছেটৰ ওপৰতে দেখাই আছোঁ, চাই থাকিব। মই লাষ্টৰ ভিডিঅ' কেইটামান দেখাম আৰু। এইবিলাক মাত্ৰ 1250 টকা দিয়া হৈছে। একেবাৰে হেভি ছেট হয়। এইটো 2500ৰ পৰা 3000 টকা ল'ব বেলেগত। আমি ৰিটেইল প্ৰাইচ আমি এইটো অফাৰত ৰাখিছোঁ। এইটো ৰিটেইলত কিনিব গ'লে আপোনালোকে এইটো 2500ৰ পৰা 3000 ভিতৰত কিনিব লাগিব। এইটো মই যিমান পাৰোঁ ওচৰৰ পৰা মই দেখাবলৈ চেষ্টা কৰিছোঁ, যাতে চোৱাত সুবিধা হয়, এইটো গছ ডিজাইন দিয়া আছে, চাই ল'ব। এইটো গছ ডিজাইন দিয়া আছে। আৰু এইটো আচলৰ ডিজাইনটো হ'ব এনেকুৱা, গোটেই গাটোত এনেকৈ দিয়াই থাকিব। এইটো হ'ব ডিজাইনটো। এইটো হৈছে ৰাণী পিংকত, মাত্ৰ 1250 টকাত পাব। আমি অসম নহয়, ভাৰতৰ যিকোনো ঠাইলৈকে পঠাব পাৰিম। মাত্ৰ 4 দিনত পাই যাব। আমি 3 দিন বা 4 দিন দিবলৈ চেষ্টা কৰিম। ইয়াৰ মই এতিয়া মেখেলাখন দেখাই আছোঁ। ইয়াৰো মেখেলাখন, কাৰণ এইটো ডিজাইন বেলেগ যিহেতু, মই সেয়ে ইয়াৰো মই ডিজাইনটো দেখাই আছোঁ মেখেলাখনত। মেখেলাখন এনেকৈ ওপৰলৈকে দিয়াই থাকিব, পূৰা হেভি হ'ব মেখেলাখন, যথেষ্ট ওপৰলৈকে দিয়াই থাকিব। এতিয়া মই দেখাম অন্য এটা ডিজাইন। এইবাৰ আহিছোঁ মই নেক্সট এইটো এটা কালাৰ। ডিজাইনটো হৈছে অলপ বেলেগ হয়। ইয়াতো আমি অফাৰ আহিছোঁ। এইবিলাক চেমি পাট হয়, কাপোৰটো খুবেই ভাল হ'ব, চাই ল'ব। এইটো হ'ব আচলৰ ডিজাইন, আৰু গোটেই গাটোত থাকিব এনেকৈ ডিজাইন, চাই ল'ব। চিলভাৰ গুণাৰে কাম কৰা থাকিব। চিলভাৰ গুণাৰে কাম কৰা আছে। আৰু এইটো হ'ব, এইটো চাব, এইটো গাৰ ডিজাইনটো হ'ব চাইড পটি। এইটো চাইড পটি হ'ব। এইখনৰ মই এতিয়া মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ ডিজাইন চাই ল'ব। এইখন হ'ব মেখেলাখন, আৰু ব্লাউজ পিচটো হ'ব এইটো ব্লাউজ পিচ হাতত যাব, আৰু গোটেই গাটো এইটো ব্লাউজ পিচটো উকা হ'ব। ইয়াৰে মই অন্য এটা কালাৰো খুলি দেখাম। মই এইবাৰ ইয়াৰ এইটো এটা ছেট খুলি দেখাই আছোঁ। এইটো হৈছে গ্ৰীণত আহিব। এইটো হ'ব, এইটো এটা কালাৰ হ'ব। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ আমাৰ হোৱাটছআপ নম্বৰৰ ওপৰত দিয়াই থাকে, তাত পঠাই দিব। মই এইকাৰণে দেখাইছোঁ এনেকৈ, যাতে আপোনালোকৰ স্ক্ৰীনশ্বটটো লোৱাত সুবিধা হয়। আৰু এইকেইটা হ'ব ইয়াৰ চাইড পটি, চাব চাইড পটিকেইটা লগোৱাৰ পিছত সঁচাকৈ এইটো এটা সুন্দৰ ছেট হ'ব, চাই ল'ব। কালাৰটো আকৌ হেৰি কৰিছোঁ। এইখনৰ দামটো আহিব মাত্ৰ 1200 টকা, মাত্ৰ 1200 টকা হ'ব চেমি পাট। আৰু অন্য কালাৰবিলাকো আছে আপোনালোকে। আৰু মই নেক্সট ভিডিঅ'ত বেলেগো দেখাম। এইটো ভিডিঅ' আপোনালোকে যদি ভাল লাগে এই ভিতৰত মোক নিশ্চয় আপোনালোকে জনাব, আৰু কিবা লাগিলে কমেণ্ট কৰিব। মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে।